ফেচবুকত আমি কেনেকে ডিপিখন আমি ধুনীয়াকৈ বনাই লওঁ আৰু ফেচবুকত কেনেকে গ্ৰুপ বনাম সেইটো মই আপোনালোকক দেখাই দিম। স্ক্ৰীন শ্বেয়াৰ কৰিছো। যিহেতু চাওক ৰ'ব, স্ক্ৰীন শ্বেয়াৰ কৰা আগতে আৰু এটা কথা কৈ লওঁ। যিহেতু আমি আমাৰ ডিজিটেল ইকো চিষ্টেমটো বনাবলৈ হ'লে আমি এই ডিজিটেল মিডিয়াবোৰ যি ফ্ৰী মিডিয়া আছে সেইবিলাক আমি ইউজ কৰিব লাগিব, নহয়নে বাৰু? আমি আগধৰি পইচা খৰচ কৰাতকৈ আমি ফ্ৰী মিডিয়াবিলাক অলপ ইউজ কৰি চাওঁ, নহয়নে? তাৰপিছত আমি যিখিনি এড লগোৱা বা তেনেধৰণৰ পেইড আছে অপশ্যন সেইখিনি পিছত শিকাম। ঠিক আছে, এতিয়া আমি কণ্টেন্ট ক্ৰিয়েচন শিকিলো, ইতিমধ্যে ভিডিঅ' অডিঅ' এইবিলাক কৰিবলৈ শিকিলো। ভিডিঅ' কেনেকে বনাই শিকাইছো মই, কণ্টেন্ট ক্ৰিয়েচন সেইটো বুলি কয়। ঠিক আছে, তাৰপিছতে আমাৰ আৰু কি শিকিলো? কেনভা শিকিলো, গুগল মাই বিজনেছ শিকিলো, বিজনেছৰ ছেটআপ কৰা সেইখিনি শিকিলো। ইয়াৰ পিছত কিৱৰ্ড কেনেকে ৰিচাৰ্চ কৰিম আমি ধৰি লওক গুগলতে হওক বা য'তে হওক আমি কিবা দিব হ'লে কিৱৰ্ড ৰিচাৰ্চ কৰিবলৈ হ'লে তাৰ এটা ক্লাছ আছে, সেইটো মই পিছত কৰি দিম। আজি ফেচবুকত আমি কেনেধৰণে গ্ৰুপ বনাও সেইটো শিকাই লওঁ। ঠিক আছে, পেজটোতো আপোনালোকক শিকালো, গ্ৰুপটো শিকোৱা নাই নিশ্চয়, মই শ্বেয়াৰ কৰিছো। সকলোৰে নিশ্চয় ফেচবুক একাউণ্ট এটা আছেই, নহয়নে বাৰু? ইয়াতে ফেচবুক লিখি দিছো। ইনষ্টাগ্ৰাম শিকাবলৈ আছে, বহুত আছে আপোনালোকক কিবা কিবি শিকাবলৈ। ফেচবুকটো এইকাৰণে শিকাইছো, আমি ফেচবুকটো কমপ্লিট জানিলে ইনষ্টাগ্ৰামৰ লগত আমি ফেচবুকটো কানেক্ট কৰি ল'ব লাগিব, তেতিয়া আমাৰ সফলতা সুবিধা হ'ব পিছত ডিজিটেল ইক'চিষ্টেমটো বনাবৰ কাৰণে। এইটো ফেচবুকলৈ আহিলো। আমি ফেচবুকত আহি পেলাই এইফালেও আমি আছে, ইয়াতো আমি গ্ৰুপ এইফালে চাইছেনে? ইয়াত গ্ৰুপ বনাব পাৰো, ইয়াত গৈ বুজি পাইছেনে? ইয়াতো যাব পাৰো, আৰু এইফালে নটা ফটো দেখিছেনে? ইয়াতো যাব পাৰো, একেটাই চিষ্টেমটো, ইয়াত গ'লেও হ'ব তাত গ'লেও হ'ব। ইয়াত গৈ পেলাই আমি গ্ৰুপত ক্লিক কৰিব লাগিব। ইয়াত এইটো দেখিছেনে গ্ৰুপ? ইয়াত ক্লিক কৰিম। এতিয়া এডমিন ক্ৰিয়েট গ্ৰুপ বুলি আহিলে, হয়নে? ইয়াতে দিছে যে গ্ৰুপ নেম, প্ৰথম আপোনালোকে গ্ৰুপৰ নামটো দিব। ধৰি ললো মই ডিজিটেল মাৰ্কেটিং বুলি লিখিছো, ডিজিটেল মাৰ্কেটিং আছামিজ আছামিজ স্কুল। ঠিক আছে, জানুৱাৰী বেছ, NUARY, জানুৱাৰী 2025, জানুৱাৰী 2025। এতিয়া আমি কি কৰিম? ইয়াতে চাওক নামটো দিলো, দিয়াৰ পিছত আমি চুজ প্ৰাইভেচি, ইয়াত ক্লিক কৰি প্ৰাইভেচি কিবা আছে নেকি, আমি পাব্লিক কৰিম নে প্ৰাইভেট কৰিম, বুজি পালে? আমি প্ৰাইভেট কৰি ৰাখিব পাৰো, এইটো গ্ৰুপ বেলেগে নোচোৱা কৰি ৰাখিব পাৰো, পিছত আকৌ আমি পাব্লিক কৰিব পাৰো, বুজি পাইছেনে? এতিয়া আমি সদ্যহতে প্ৰাইভেট কৰি দিওঁ। ঠিক আছে, বহুত গ্ৰুপ হৈ যায় যে সেইটো কাৰণে। ঠিক আছে, তাৰপিছতে নেক্সট আহিলে প্ৰাইভেট কৰাৰ পিছত এইটো ভিজিবল, ইয়াত চালো আমি ভিজিবল কৰি থওঁ, নহয় লুকুৱাই নথওঁ। ঠিক আছে, ভিজিবল হৈ থওঁ। এতিয়া ইনভাইট ফ্ৰেণ্ড বুলি আছে, ইয়াতে আমি এইবিলাক ইনভাইট কৰিব পাৰো, বুজি পাইছেনে? এইবিলাক ফ্ৰেণ্ড ইনভাইট কৰিলো, আকৌ আৰু নাম আমি ইনভাইট কৰিব পাৰো এনেকে। ইনভাইট আৰু নকৰো, এইকেইটা এইটো ইনভাইট কৰিলো, এইটো কৰি দিছো। ঠিক আছে, এতিয়া আমি এইটো ক্ৰিয়েটত ক্লিক কৰিলে হ'ল, আৰু কিবা কিবি আমি দিব পাৰো, ইনভাইটেশ্যন দিব পাৰো, নাই দিয়া ক্ৰিয়েট কৰি দিলো, ক্ৰিয়েট হৈ যাব। সেইটো হৈ গ'ল। এতিয়া আমি ডিজিটেল মাৰ্কেটিং আছামিজ স্কুল চাওক, জানুৱাৰী 2025 এইটো আহি গ'ল। এতিয়া আমি কি কৰিম? ডিজাইন কৰিম আমি ইয়াত। এতিয়া ডিজাইন কৰি পেলাই আমি এইটো এডিট কৰিম, বুজি পাইছেনে? এইটো চাইডত গৈ এডিটত ক্লিক কৰিলে হ'ল। মোবাইলতো একেই কিন্তু অপশ্যনটো, আপোনালোকে বেলেগ বুলি নাভাবিব, মোবাইলটো এনেকুৱাই। ঠিক আছে, এতিয়া আমি গ'লো এডিটত গ'লো, গৈ পেলাই আমি ইয়াত দিছে চুজ ফ্ৰম গ্ৰুপ ফটো, গ্ৰুপ ফটো ইয়াত দিবলৈ কৈছে। ঠিক আছে, আৰু নিজৰ পৰাও দিব পাৰো, হয় নহয়? এনেকে আপলোড ফটো দিব পাৰো, বা গ্ৰুপ এফিলিয়েশ্যন আমি আপলোড ফটোতে গ'লো যেনিবা, ইয়াৰ পৰা আমি যিকোনো এখন ফটো ইয়াত আপলোড কৰি পেলাই দি দিব পাৰো, বুজি পাইছেনে? কেনভাত গৈ আমি ফটোখন বনাই ল'ম, লৈ পেলাই ইয়াত আপলোড কৰি দিম, হ'লে? এতিয়া কেনভাত গৈ সময় খৰচ নকৰো, আপোনালোকে কেনভাই জানেই, কেনভাত কেনেকে ফটো বনাম জানেই, হয়নে বাৰু? এতিয়া ইয়াৰ পৰা এখন ফটো আমি চাই লওঁ, ফটো এখন আনিম আমি বনাই থোৱা, নাই কাটি দিছো এখন ফটো আমি, যিহেতু গ্ৰুপ বনাইছো নহয় নে? এতিয়া আমি ফটো এখন আমি আনিব হ'লে কেনভা যাব লাগিব। ইয়াতে একো দিগদাৰ নাই, ইয়াত গৈ কেনভা ক্লিক কেনভা আছে, কেনভালৈ গ'লো, গৈ পেলাই ইয়াতে ফটোখন বনাই নিম। আমি এতিয়া ইয়াত চাওঁ কিহৰ কাৰণে আমাক ফটো লাগে, ফেচবুক ছ'চিয়েল মিডিয়াত আমি গুচি যাওঁ, পটককৈ হ'ব চব। ছ'চিয়েল মিডিয়াত গ'লো, এতিয়া দিছেনে ফেচবুক পোষ্ট, ফেচবুক এড, ইয়াত দিছেনে ফেচবুক কভাৰ, আমাক এতিয়া ফেচবুক কভাৰ লাগে। ইয়াত চাইজ মতে আমি আনিব পাৰিম, 851x315 px, হয়নে? ইয়াতে আমি ক্লিক কৰি দিম, ফেচবুক কভাৰত ক্লিক কৰি দিম, কভাৰহে লগাম ইয়াতে, নহয় জানো? মতে আনিলে ভাল হ'ব, কাটা কুটা নহয়, ধুনীয়া হৈ থাকিব আমাৰ কভাৰটো। এতিয়া আমি কি কৰিম চাব, এইটো আহি গ'ল ডিজাইনটো, ইয়াতে ডিজাইনত যাম, চাওক ডিজাইন এটা ইয়াৰ পৰাই আনিম আমি, ৰেডিমেড ডিজাইন বহুত থাকে, ইয়াতে আমি কিহৰ ডিজাইন আনিম, ধৰি ললো ইয়াত চিলেক্ট কৰি পেলাই ডিজিটেল মাৰ্কেটিং বুলি লিখি দিলে তাৰ লগত জড়িত আহি যাব, ছবি তেনেকুৱা আহি যাব, ডিজিটেল মাৰ্কেটিং এইবিলাক আহিছে, চাওক ডিজিটেল মাৰ্কেটিং, ডিজিটেল মাৰ্কেটিং, ডিজিটেল মাৰ্কেটিং চাৰ্ভিছ, হয়নে বাৰু? ডিজিটেল মাৰ্কেটিং লোগো, এইটো এজেঞ্চি পাম আমি, এজেঞ্চি গ'লো, এইটো পচন্দ নহ'লে, আমাৰ এইকেইটা ফটো পচন্দ হ'লে আমি বেলেগ এটা আনিম আকৌ, চাব ছ'চিয়েল মিডিয়া মাৰ্কেটিং ইভেণ্ট, এইটোকে আনিম, সেইটো ভাল লাগিছে, হয়নে?
ছ'চিয়েল মিডিয়া মাৰ্কেটিং ইভেণ্ট, এইটোত আমি কি লিখিম? ডিজিটেল মাৰ্কেটিং আছাম স্কুল বুলি লিখিম। DIGITAL, ডিজিটেল মাৰ্কেটিং আছামিজ স্কুল, জানুৱাৰী 20, এইটো জানুৱাৰী 2025, এইটো বেষ্টৰ। এইটো তলত আছে ডাউন দাস, এইবিলাক কাটি দিলেই হ'ল। এইটো চিলেক্ট কৰিব, কাটি দিব, চিলেক্ট কৰিব, কাটি দিব। ঠিক আছে, এইবিলাক কি আছে কাটি দিম আমি। ডলাৰৰ কিবা কিবি লিখা আছে, কাটি দিম। AB কাটি দিম। ইয়াতে এটা আমাৰ স্কুলৰ এটা লোগো লৈ আহিম, নহয়নে বাৰু? ইয়াতে আমি চাওঁ, আপলোডত যাম, এইটো দিছে না আপলোড। ইয়াত গৈ আমি ইয়াত লোগো এটা বিচাৰি পেলাই লৈ আহিলে হ'ল, নহয়নে বাৰু? ইয়াত লোগো আছে, আকৌ আপলোড ডাউনলোড কৰিব নালাগে, এইটো আছে দিছেনে, এইটো লৈ যাম। এইটো আমি জেগাত দি দিম, লোগো হৈ গ'ল। এইখন অকণমান ইফালে আনি এইখন ওপৰলৈ দি দিম, এইটো ঠিক আছে। এইটো আৰু অলপ ডাঙৰ কৰি দিম, হৈ গ'ল। এতিয়া আমি ইয়াত আৰু ফেচবুক, যিহেতু এইটো আমাৰ ফেচবুক গ্ৰুপ, নহয় নে? আমি লিখিব লাগিব, এই টেক্সটটোৰ পৰা আনিম, হেডলাইন আনিম, ফেচবুক গ্ৰুপ বুলি লিখি দিয়ক। FACEBOOK, ফেচবুক গ্ৰুপ, GROUP, ঠিক আছে। ফেচবুক গ্ৰুপ বুলি আমি লিখিলো, এইটো লিখি দৰকাৰ নাই, ইফালে দি দিছো, সেইটো দিগদাৰ কৰি আছে। হ'ব, এতিয়া আমি ফেচবুক গ্ৰুপটো অকণমান জাষ্ট ইফালে আনি ডাউনলোড কৰি দিম, হ'লে বেয়া। আৰু এটা বস্তু লিখিবলৈ আছে, আমি সদায় ৱেবছাইটত যদি থাকে, নাথাকিলে নাই, থাকিলে আমি ৱেবছাইটৰ নামটো সদায় লিখিব লাগিব, সৰুকৈ, দেখিছেনে? সৰুকৈ আনিছো, চাব হেডিং আনিছো। এইটো আমাৰ ৱেবছাইটৰ নামটো আমি লিখিলো, www.digital, digital chowki.com। ঠিক আছে, এতিয়া আমি ৱেবছাইটটো কি কৰিম জানেনে? এইটো তললৈ আহিম, এইটো চিষ্টেমটো সদায় ৱেবছাইটৰ নাম আমি তলত ৰাখিব লাগে। এইটো ভাল লাগিছেনে? নিশ্চয় ভাল লাগিছে। আমি হালধীয়া ৰং কৰি দিম চাওক, এটা এই ফেচবুক গ্ৰুপটোকে আমি হালধীয়া ৰং কৰি দিম, চব বগা ভাল লগা নাই, এই হালধীয়াটো দি দিম, ভাল লাগিছে। এতিয়া হৈ গ'ল। এইখন কভাৰ ফটো আমি এতিয়া ডাউনলোড কৰি তালৈ লৈ যাম, চাব কেনেকে নিম। এইটো আমি কাটি দিছো, মই দীঘলীয়াকে নিদিওঁ, গ্ৰুপ জানুৱাৰী বুলি দিছো, ঠিক আছে। GROUP, গ্ৰুপ জানুৱাৰী। এতিয়া আমি ফেচবুক এই গ্ৰুপটো ইয়াত শ্বেয়াৰ কৰিম, শ্বেয়াৰ কৰি আমি কি কৰিম চাব, ডাউনলোডত যাম। সেইটো PNG ফৰ্মেটত আহিছে আমাৰ ইয়াত, যিহেতু আমি কোনো ইফেক্ট চিফেক্ট একো দিয়া নাই, গতিকে এনেকুৱা ফৰ্মেটতে আহিছে, ঠিক আছে। এতিয়া ডাউনলোড যাম, এইটো ডাউনলোড হৈ গ'ল, এইটো হৈ গ'ল, চব পটককে হ'ল নে বাৰু? হৈ গ'ল। এতিয়া আমি ইয়ালৈ যাম, নিজৰ জেগালৈ যাম। ইয়াত আমি এতিয়া এডিট দিছে নে আমাৰ আপুনি বনোৱা এইটো গ্ৰুপটো, এই গ্ৰুপটোত নেচাৰেলি মানে ইয়াত এনেকে আহি মানে এনেকুৱা ফটো আহে, আমি এতিয়া এডিট কৰি এই আপলোডত গৈ আমি এতিয়া বনোৱাখন ইয়ালৈ লৈ আহিম। গ্ৰুপ জানুৱাৰী দিছে নে, এইটো চিলেক্ট কৰি অপেন কৰি দিলে হৈ গ'ল, আহি যাব। এইখন আহি গ'ল, হ'ল। এইটো চাওক, আমাৰ এতিয়া এইটো আহি গ'ল, ফেচবুক গ্ৰুপ। ইয়াতে আমি এতিয়া কি কৰিব পাৰোঁ জানেনে? ইনভাইট কৰিব পাৰোঁ, নহ'লে আপোনালোকক মই লিংকটো দি দিব পাৰোঁ, যে ইয়াত আপোনালোকে জইন কৰক। কেনেকে কৰিম সেইটো চাব, ঠিক আছে। এইখিনি হৈ গ'ল, ছেটিংটো হৈ গ'ল আমাৰ, নহয়নে? এইখিনি হৈ গৈছে। ইয়াতে আৰু এডিট কৰিবলগীয়া থাকে, সেইবিলাক আমি নকৰোঁ, যিহেতু সময় হৈ গৈছে। কিন্তু কেনেকে আমি লিংকটো দিম, মই আপোনালোকক সেইটো দেখুৱাম, ঠিক আছে। প্ৰথম আপোনালোকে কি কৰিব, ইয়াত গৈ পেলাই ইনভাইট পিপুল টু জইন ইয়াতো কৰিব পাৰে, আৰু আমাৰ লিংকটো ইয়াত আমি বিচাৰিব পাৰিম এতিয়া। এই ওপৰফালে URL দেখিছে এইটো, দেখিছে নিশ্চয়। ইয়াত আপোনালোকে এনেকে চিলেক্ট কৰিব, হ'ল। তাৰপিছতে ৰাইট ক্লিক কৰিব, কৰি পেলাই কপি কৰি দিলে, কপি কৰিলোঁ আমি, গ্ৰুপৰ লিংক হ'ল এইটো, ঠিক আছে। সেইটো গৈ পেলাই আমি হোৱাটছএপত যাম, হোৱাটছএপত গৈ লাহেকে লিংকটো দি দিলে হৈ গ'ল। তাৰপিছত মই আপোনালোকক এইটো লিংক দি দিম বাৰু, ৰাইট ক্লিক কৰি পেষ্ট কৰি দিলে হ'ল, সেইটো লিংকটো আহি গ'ল, ইয়াত হৈ গ'ল, সেইটো হ'ল। গ্ৰুপ আৰু ইনভাইট কৰিব লাগিলে ইনভাইটত গৈ এনেকে ক্লিক কৰিলে হ'ল জাষ্ট। এতিয়া ইনভাইট ফেচবুক ফ্ৰেণ্ড, ইনভাইট ভেয়া ইমেইল, আমি ইমেইলো কৰিব পাৰোঁ ইনভাইট কৰিবলৈ, নহ'লে আমি ফেচবুক ফ্ৰেণ্ডকো ইনভাইট কৰিব পাৰোঁ। ইয়াত চিলেক্ট কৰিলোঁ, কৰাৰ লগে লগে আমাৰ ফেচবুক ফ্ৰেণ্ড বিলাক এইবিলাক আহি যাব ইয়ালৈ, এইবিলাক চব বুজি পাইছে নিশ্চয় আপোনালোকে, এইবিলাক ঠিক আছে। এইটো মই এতিয়া কাটি দিছোঁ, এনেকে দিব আপোনালোকে ইনভাইটেশ্যন বিলাক। এতিয়া আমি ইয়াত কভাৰ ফটো এড কৰিব পাৰোঁ, আমি এতিয়া ডেছক্ৰিপশ্যন এড কৰিব পাৰোঁ, পোষ্ট এটা ইয়াত দিব পাৰোঁ, বুজি পাইছেনে? এতিয়া এড এ ডেছক্ৰিপশ্যন, আমি ইয়াত ডেছক্ৰিপশ্যন লিখিব পাৰোঁ। এতিয়া আমি ক্ৰিয়েট এ পোষ্টত যাওঁ, ডেছক্ৰিপশ্যন পাছত লিখিম, আমি কৰিম যে দিছ ইজ এ
প্ৰাইভেট গ্ৰুপ লিখি দিছো, প্ৰাইভেট গ্ৰুপ গ্ৰুপ ফৰ শ্বেয়াৰিং ডিজিটেল নলেজ, DIGITAL নলেজ, KNOWLEDG। ঠিক আছে, এইখিনি আমি লিখিলো। দিছ ইজ এ প্ৰাইভেট গ্ৰুপ ফৰ শ্বেয়াৰিং ডিজিটেল নলেজ, মানে লিখিছো। লিখি পেলাই আমি এইটো পোষ্ট কৰি দিব পাৰো, নহলে ইয়াৰ লগত আমি ফটো এটাও দিব পাৰো। ইয়াতে ক্লিক কৰিলো, ইয়াৰে ধৰি ললো এই ফটো এটা আছে, এইটোকে দিম। মোবাইল কেনভা বুলি কালি বনাইছিলো, এইটো অপেন কৰি এইটোকে দি দিওঁ। এইটো কালি বনাইছিলো, এইটো পোষ্ট কৰি দিলো। এইটো হৈ গ'ল। ঠিক আছে, ইয়াতে পোষ্ট হৈ গ'ল এই গ্ৰুপটো। আপোনালোকক মই লিংকটো দিম, জইন কৰিব। ঠিক আছে, তেতিয়াহ'লে আজি লৈ আমি ইমানতে সামৰো। ইয়াত নেক্সট আমি আকৌ গ্ৰুপটো খুলি আকৌ ইয়াত আমি মানে কিবা কিবি ডেছক্ৰিপশ্যন লিখিব পাৰিম। এই ডেছক্ৰিপশ্যন বুলি দিছে, বুজি পাইছেনে? বেলেগ বেলেগ পোষ্ট কৰিব পাৰিম। ঠিক আছে, বা সকলো এডিটিং আমি কৰিব পাৰো। আমি নিজে টিপি টিপি থাকিলে নিজে বহুত কথা শিকিব পাৰো। কিন্তু প্ৰথম বস্তুটো আৰম্ভ কৰিবলৈ অলপ দিগদাৰ, নহয় নে? বাকীখিনি আমি কৰিবই পাৰো। আৰম্ভণিটো আপোনালোকে কৰি চাওক, নোৱাৰিলে মই আকৌ পিছত দেখাই দিম। ঠিক আছে, এতিয়া আমাৰ ফেচবুক পেজ আগতে শিকাইছিলো, ফেচবুক গ্ৰুপ শিকালো এতিয়া, আৰু ইয়াৰ পাছত ইনষ্টাগ্ৰাম শিকাম। ঠিক আছে, লাহে লাহে ছচিয়েল মিডিয়া কেইটাৰ পিছত আমি আকৌ আমাৰ মেইন শিকিবলগীয়া যিটো আছে, আমাৰ যিটো ডিজিটেল দোকান বুলি কৈছো, যে আমি ৱেবছাইট বনাবলৈ শিকাম, নহয় নে? তাৰ আগতে আমি এইখিনি কমপ্লিট কৰি লওঁ।